নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অসম পুলিচৰ অন্য এটি গুৰুত্বপূৰ্ণ ক্লাছলৈ আমি আপোনালোকৰ কাৰণে কমন কুৱেশ্যনৰ ক্লাছ লৈ আছোঁ যিহেতু 5 জানুৱাৰীত আপোনালোকৰ পৰীক্ষা গতিকে সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ বিশ্বাসীবন্ধু চেনেলটোত যিসকলে আজি আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো আপোনালোকে দেউতাই ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি ল'ব যদিহে ক্লাছটো কৰি ভাল লাগে ঠিক আছে বেয়া লাগিলে ছাবস্ক্ৰাইব কৰিব নালাগে প্ৰথম কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যত ফুলৰ উপত্যকা আছে Which state has the valley of flowers? গতিকে একদম কমন কুৱেশ্যন পৰীক্ষাত প্ৰায় এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পাব গতিকে কোনখন ৰাজ্যত ফুলৰ উপত্যকা আছে উত্তৰাখণ্ড ৰাজ্যত কি আছে ফুলৰ উপত্যকা আছে ওকে মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে সুৱেজ খালে কোন দুটা সাগৰ সংযোগ কৰে Which two seas are connected by the Suez Canal? সুৱেজ কেনেল পেনামা কেনেলৰ ওপৰত প্ৰায় কুৱেশ্যন আহে আপোনালোকে চাই যাব ওকে সুৱেজ খালে কোন দুটা সাগৰ সংযোগ কৰে ভূমধ্য সাগৰ আৰু লোহিত সাগৰ কোনে সংযোগ কৰে সুৱেজ খালে সংযোগ কৰে ওকে দ্য মেডিটাৰেনিয়ান এণ্ড দ্য ৰেড সি ঠিক আছে কোনে সংযোগ কৰে সুৱেজ খালে সংযোগ কৰে ঠিক আছে মনত থাকিব সুৱেজ খালে কোন দুটা সাগৰ সংযোগ কৰে ভূমধ্য সাগৰ আৰু লোহিত সাগৰ সংযোগ কৰে নেক্সট কুৱেশ্যন সেনা দিৱস কেতিয়া উদযাপন কৰা হয় when army day celebrated 15 জানুৱাৰী তাৰিখে আৰ্মি ডে সেলিব্ৰেট কৰা হয় ওকে কেতিয়া সেলিব্ৰেট কৰা হয় 15 জানুৱাৰী ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছো The Hopman Cup is associated with which sport? Hopman Cup কোনটো খেলৰ সৈতে সম্পৰ্কিত ইজি হয় কুৱেশ্যনবোৰ বেছি টান অনা নাই আৰু এছআই কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনে চাব লাগিব বেছি ইজি চাইও আপোনালোকে নোৱাৰে গতিকে যিসকলে অসম পুলিচৰ কাৰণে পিডিএফ বিচাৰি আছে আমাৰ 3000তকৈ অধিক কুৱেশ্যনৰ কমন কুৱেশ্যনৰ পিডিএফ আমি প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 ৰুপিছত সো যদি আপোনালোকে পিডিএফ কিতাপ ল'ব বিচাৰে তেনেহ'লে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব সো আপোনালোকে পিডিএফ পাব নম্বৰটো মই আগৰবাৰ কৈ দিছোঁ 8638686390 ঠিক আছে সো হপমেন কাপ কোনটো খেলৰ লগত জড়িত দা হপমেন কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট টেনিছ খেলৰ লগত কি জড়িত হপমেন কাপ জড়িত মনত ৰাখিব নেক্সট কুৱেশ্যন হু ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চিলভাৰ ইন দ্য ৱৰ্ল্ড বিশ্বৰ সৰ্ববৃহৎ ৰূপ উৎপাদক কোনটো হু ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চিলভাৰ ইন দ্য ৱৰ্ল্ড বিশ্বৰ সৰ্ববৃহৎ ৰূপ উৎপাদক কোনটো মেক্সিকো হৈছে বিশ্বৰ সৰ্ববৃহৎ চিলভাৰ প্ৰডিউচ কৰা দেশ কোনখন মেক্সিকো নেক্সট কুৱেশ্যন হু প্ৰিচাইডড অভাৰ দ্য জইণ্ট সিটিংছ অফ both হাউচ অফ পাৰ্লিয়ামেণ্ট সংসদৰ দুয়োখন সদনৰ যুটীয়া বৈঠকত কোনে সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষ স্পিকাৰ অফ লোকসভা গতিকে সংসদৰ দুয়োখন সদনৰ যুটীয়া বৈঠকত কোনে সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষ সভাপতিত্ব কৰে ঠিক আছে মনত থাকিব কোনে সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষ সভাপতিত্ব কৰে নেক্সট কুৱেশ্যন Which is the capital of South Sweden, a newly formed country in 2011? গতিকে 2011 চনত নতুনকৈ সৃষ্টি হোৱা দেশ দক্ষিণ ছুডানৰ ৰাজধানী কোনখন আছিল দক্ষিণ ছুডান এখন দেশ কেতিয়া সৃষ্টি হৈছিল 2011 চনত সৃষ্টি হৈছিল সেইটো মনত ৰাখিব দক্ষিণ ছুডানৰ ৰাজধানী কি আপোনাক সুধিছে কেপিটেল আৰু কাউন্ট্ৰিৰ ওপৰত মই অলৰেডি এটা আপোনাক ক্লাছ কৰি থৈ দিছোঁ যিসকলে চোৱা নাই চাব পাৰে ওকে সো 2011 চনত সৃষ্টি হোৱা দক্ষিণ ছুডানৰ ৰাজধানী হৈছে জুবা হৈছে দক্ষিণ ছুডানৰ ৰাজধানী কি হ'ব নাম জুবা ঠিক আছে নেক্সট কুৱেশ্যন হায়দৰাবাদ ইজ সিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ গতিকে হায়দৰাবাদ কোনখন নদীৰ পাৰত অৱস্থিত হায়দৰাবাদ অৱস্থিত মুচি নদীৰ পাৰত কোনখন নদীৰ পাৰত হায়দৰাবাদ অৱস্থিত মুচি নদীৰ পাৰত হায়দৰাবাদ অৱস্থিত ঠিক আছে মনত থাকিব কোনখন নদীৰ পাৰত হায়দৰাবাদ অৱস্থিত মুচি নদীৰ পাৰত হায়দৰাবাদ অৱস্থিত নেক্সট কুৱেশ্যন অন হুইচ ৰিভাৰ ইজ দ্য ভাক্ৰা ডেম বিল্ড গতিকে কোনখন নদীৰ ওপৰত ভাক্ৰা বান্ধ নিৰ্মাণ কৰা হৈছে যদি আপোনালোকৰ ক্লাছটো কৰি ভাল লাগে তেনেহ'লে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব বেয়া লাগিলে নালাগে আৰু যদি আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব বিচাৰিছে ডেছক্ৰিপশ্যনত লিংকটো আছে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে ওকে সো কোনখন নদীৰ ওপৰত ভাক্ৰা বান্ধ নিৰ্মাণ কৰা হৈছে অন হুইচ ৰিভাৰ ইজ দ্য ভাক্ৰা ডেম বিল্ড কাৰেক্ট আনসাৰটো হৈছে
সুটলেছ গতিকে সুটলেছ নদীৰ ওপৰত ভাকৰা ডেম নিৰ্মাণ কৰা হৈছে নেক্সট কুৱেশ্যন ওড়িশি ইজ এ ক্লাছিকেল ডেন্স অফ হুইচ ষ্টেট গতিকে ওড়িশি কোন ৰাজ্যৰ এটা শাস্ত্ৰীয় নৃত্য উৰিষ্যাৰ ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য হৈছে ওড়িশি ঠিক আছে ক্লাছিকেল ডেন্স হৈছে ওড়িশি কোন ৰাজ্যৰ উৰিষ্যা মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া ইন টাৰ্মছ অফ এৰিয়া এলেকাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন এলেকাৰ ক্ষেত্ৰত আৰু আটাইতকৈ সৰু ৰাজ্যখন হৈছে গোৱা আৰু এলেকাৰ ক্ষেত্ৰত আৰু আটাইতকৈ ডাঙৰ ৰাজ্যখন কোনখন আপোনালোক পৰীক্ষাত সুধিলে আপোনালোকে লিখিব লাগিব ঠিক আছে চ' এলেকাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান কোনখন ৰাজ্য ৰাজস্থান হৈছে এলেকাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য নেক্সট কুৱেশ্যন হু ৱাজ দ্য অথৰ অফ দ্য আইনী আকবৰী গতিকে আইনী আকবৰীৰ লেখক কোন আছিল আইনী আকবৰীৰ লেখক কোন শুদ্ধ উত্তৰটো হৈছে আবুল ফজল হৈছে আইনী আকবৰীৰ লেখক গতিকে মনত ৰাখিব আবুল ফজল কি হ'ব আইনী আকবৰীৰ লেখক ঠিক আছে নেক্সট কুৱেশ্যন ইন হুইচ ছেজনছ ৱাজ দ্য কংগ্ৰেছ ডিভাইডেড ইনটু টু ফেকশ্যনছ লাইবেল এণ্ড ৰেডিকেল গতিকে কোনখন অধিৱেশনত কংগ্ৰেছক উদাৰবাদী আৰু উগ্ৰপন্থী বুলি দুটা দলত বিভক্ত কৰা হৈছিল কোনখন অধিৱেশনত কংগ্ৰেছক দুটা ভাগত ভাগ কৰা হৈছিল আগতে উদাৰবাদী আৰু উগ্ৰপন্থী বুলি দুটা দলত বিভক্ত কৰা হৈছিল সেইখন অধিৱেশন হৈছে 1907 চনৰ চুৰাট অধিৱেশনত কংগ্ৰেছক উদাৰবাদী আৰু উগ্ৰপন্থী বুলি দুটা দলত ভাগ কৰা হৈছিল নেক্সট কুৱেশ্যন হু ইজ দ্য চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন হ'ব পাৰে চ' পৰিকল্পনা আয়োগৰ ওপৰত প্ৰায় কুৱেশ্যন আহে প্লেনিং কমিশ্যনৰ ওপৰত আপোনালোকে অকল এডিআৰই বুলিয়ে নহয় আছাম পুলিচ ডিএমই ডিএছএছ বাকী যিবোৰ কম্পিটিটিভ এক্সাম আছে প্লেনিং কমিশ্যনৰ ওপৰত কুৱেশ্যন এটা নহয় দুটা থাকিবই গতিকে আপোনালোকৰ কাৰণে বাছি মডেল কুৱেশ্যন আপোনালোকৰ লৈ আহিছোঁ চাই যাব কমন কুৱেশ্যন হয় পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন হয় এইটো কুৱেশ্যন এডিআৰইটো আহিছে চ' প্ৰাইম মিনিষ্টাৰ দেশৰ প্ৰধানমন্ত্ৰীজনে পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ব পাৰে গতিকে পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন হয় প্ৰধানমন্ত্ৰী মনত থাকিব নেক্সট কুৱেশ্যন হু ভোট ইন প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন গতিকে ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিয়ে আমিতো গম পাওঁ আমি ভোট দিলে বিধায়ক হয়নে নহয় আমি বিধায়ক নিৰ্বাচন কৰিব পাৰোঁ ঠিক তেনেকৈ ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচন কৰিব পাৰে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে মেম্বাৰ অফ ইলেক্টেড পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট এছেম্বলিজ মানে নিৰ্বাচিত সংসদ আৰু ৰাজ্যিক বিধানসভাৰ সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য টোটেল এৰিয়া অফ ইণ্ডিয়া ভাৰতৰ মুঠ এলেকা মাটিকালি কিমান এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 32,87,263 বৰ্গ কিলোমিটাৰ ঠিক আছে আমাৰ ভাৰতৰ মুঠ এলেকা মাটিকালি এইটো কুৱেশ্যন কিন্তু জানিব লাগিব জিঅ'গ্ৰাফিকেল কুৱেশ্যন হয় নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্ম কোনখন ভাৰতৰ প্ৰথম বোলছবি বহুতে নাজানে অসমৰ প্ৰথম বোলছবি কোনখন জয়মতী কিমান চন পাইছিল 1935 চনত নে এতিয়া কোনখন ভাৰতৰ প্ৰথম বোলছবি ৰাজা হৰিশ্চন্দ্ৰ হৈছে ভাৰতৰ প্ৰথম বোলছবি ঠিক আছে নেক্সট কুৱেশ্যন হু ডিচাইড ইফ দ্য বিল ইজ এ মানি বিল অৰ নট কোনে সিদ্ধান্ত লয় যে বিধেয়কখন ধন বিধেয়ক হয় নে নহয় কোনে সিদ্ধান্ত লয় লোকসভাৰ অধ্যক্ষই সিদ্ধান্ত লয় যে বিধেয়কখন ধন বিধেয়ক হয় নে নহয় ঠিক আছে নেক্সট কুৱেশ্যন মোগল সম্ৰাট আকবৰৰ জন্ম ক'ত হৈছিল ৱেৰ ৱাজ মোগল এম্পায়াৰ আকবৰ বৰ্ণ কাৰেক্ট এনচাৰ হৈছে অমৰকোটৰ ফৰ্টত জন্ম হৈছিল ইন দ্য ফৰ্ট অফ অমৰকোট ক'ত জন্ম হৈছিল মোগল সম্ৰাট আকবৰৰ অমৰকোটৰ ফৰ্টত নেক্সট কুৱেশ্যন হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ ব্লাড প্ৰেছাৰ ৰক্তচাপ জোখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় কি জোখাৰ বাবে ৰক্তচাপ জোখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় স্ফিক মোমেনোমিটাৰ ঠিক আছে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় স্ফিক মোমেনোমিটাৰ কি কাৰণে ব্যৱহাৰ কৰা হয় ৰক্তচাপ জোখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ইমেজিনেৰী লাইন কানেক্টিং দ্য নৰ্থ প'ল টু দ্য চাউথ প'ল কল্ড গতিকে উত্তৰ মেৰুক দক্ষিণ মেৰুৰ সৈতে সংযোগ কৰা কাল্পনিক ৰেখাটোক কি বুলি কোৱা হয় কোনটো মেৰুক উত্তৰ মেৰুৰ দক্ষিণ মেৰুৰ সৈতে সংযোগ কৰা কাল্পনিক ৰেখাটোক কি বুলি কোৱা হয় দ্ৰাঘিমাংশ ৰেখা এইটো কিন্তু মনত ৰাখিব কি ৰেখা বুলি কোৱা হয় দ্ৰাঘিমাংশ ৰেখা বুলি কোৱা হয় উত্তৰ মেৰুক দক্ষিণ মেৰুৰ সৈতে সংযোগ কৰা কাল্পনিক ৰেখাডাল ঠিক আছে মনত থাকিব
নেক্সট কুৱেশ্যনটো আহিছোঁ আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া ডিড জম্মু এণ্ড কাশ্মীৰ হেভ স্পেচিয়েল ষ্টেটাছ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা আছিল অনুচ্ছেদৰ ওপৰত আপোনালোকে কুৱেশ্যন চাই যাব চ' ইয়াৰ শুদ্ধটো হৈছে আৰ্টিকল 370 অনুচ্ছেদ 370 অধীনত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 370 অধীনত জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা আছিল ঠিক আছে নেক্সট কুৱেশ্যন when did the United States drop an atomic bomb on Hiroshima Japan গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমাত কেতিয়া পাৰমাণৱিক বোমা পেলাইছিল আপোনালোকে জানে জাপানৰ নাগাসাকি আৰু হিৰোশ্বিমাত পাৰমাণৱিক বোমা পেলাইছিল আমেৰিকাই গতিকে কিমান চনত কাৰেক্ট আনসাৰ হৈছে 1945 চনৰ 6 আগষ্টত ঠিক আছে 1945 চনৰ 6 আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমাত পাৰমাণৱিক বোমা পেলাইছিল ওকে নেক্সট কুৱেশ্যনটো আহিছোঁ What is the capital of Dadra and Nagar Haveli, a federal state of India? ভাৰতৰ এক ফেডাৰেল অঞ্চল দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী কি আছিল কাৰেক্ট আনসাৰটো হৈছে সিলভাসা গতিকে ভাৰতৰ এক ফেডাৰেল অঞ্চল দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী আছিল সিলভাসা ঠিক আছে নেক্সট কুৱেশ্যন When is Earth Day celebrated? পৃথিৱী দিৱস কেতিয়া উদযাপন কৰা হয় বিভিন্ন ধৰণৰ দিৱসৰ ওপৰত আপোনালোকে কুৱেশ্যন চাই যাব মই আনিম বাৰু ষ্টেটিক জিকে মই পাৰ্ট 2 লৈ আহিম কিন্তু স্পেচিয়েলি আপোনালোকে মডেল কুৱেশ্যন পেপাৰত মই আপোনালোক বাছি কেইটামান কুৱেশ্যন লৈছোঁ যি খুব ইম্পৰ্টেণ্ট যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নাপাৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব চ' পৃথিৱী দিৱস কেতিয়া উদযাপন কৰা হয় আৰ্থ ডে চেলিব্ৰেট কৰা হয় প্ৰতি বছৰে এপ্ৰিলৰ 22 তাৰিখে কেতিয়া চেলিব্ৰেট কৰা হয় এপ্ৰিলৰ 22 তাৰিখে অ'কে নেক্সট কুৱেশ্যন মানৱ দেহৰ আটাইতকৈ সৰু হাড় কোনটো হুইচ ইজ দ্য স্মলেষ্ট বন ইন দ্য হিউমেন বডি আমাৰ মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডালৰ নাম কি কোনে ক'ব পাৰিবা মানুহৰ দেহত আটাইতকৈ সৰু হাড়বিধৰ নাম হৈছে ষ্টেপিছ কি নাম ষ্টেপিছ হৈছে মানৱ দেহত আটাইতকৈ সৰু হাড় ঠিক আছে নেক্সট কুৱেশ্যন হু বিল্ড দ্য বৃহদেশ্বৰ টেম্পল এট তাঞ্জোৰ গতিকে তাঞ্জোৰৰ বৃহদেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল তাঞ্জোৰৰ বৃহদেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰ হৈছে ৰাজৰাজ প্ৰথমে গতিকে প্ৰথম ৰাজৰাজে তাঞ্জোৰৰ বৃহদেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন হুইচ টু অ'চেনছ আৰ কানেক্টেড বাই দ্য পানামা কেনেল পানামা খালে কোন দুটা মহাসাগৰ সংযোগ কৰে পেচিফিক অ'চেন এণ্ড নৰ্থ আটলাণ্টিক অ'চেন গতিকে প্ৰশান্ত মহাসাগৰ আৰু উত্তৰ আটলাণ্টিক মহাসাগৰ কোনে সংযোগ কৰে পানামা খালে সংযোগ কৰে ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ কোন আছিল ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ কোন আছিল কাৰেক্ট আনসাৰটো হৈছে গণেশ বাসুদেৱ মাভলাংকৰ আছিল যাক জিভি মাভলাংকৰ বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত জিভি মাভলাংকৰ আছিল ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ ফুল ফৰ্মটো দি দিছোঁ যাতে আপোনালোকৰ সহজ হয় ফুল ফৰ্মটো হৈছে জিভি মাভলাংকৰ গণেশ বাসুদেৱ মাভলাংকৰ ঠিক আছে নেক্সট কুৱেশ্যন হাউ মেনি মাস্কলছ আৰ দেয়াৰ ইন দ্য হিউমেন বডি মানৱ শৰীৰত কিমানটা পেশী আছে আমাৰ মানুহৰ শৰীৰত 639টা পেশী আছে কিমানটা পেশী আছে 639টা পেশী আছে ঠিক আছে নেক্সট কুৱেশ্যন when is labor day celebrate শ্ৰমিক দিৱস কেতিয়া উদযাপন কৰা হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন শ্ৰমিক দিৱস আপোনালোকে জানিব লাগিব কেতিয়া উদযাপন কৰা হয় শ্ৰমিক দিৱস উদযাপন কৰা হয় 1 মে তাৰিখে মে মাহৰ 1 তাৰিখে কি দিৱস পালন কৰা হয় শ্ৰমিক দিৱস পালন কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট বন ইন দ্য হিউমেন বডি মানৱ দেহত আটাইতকৈ ডাঙৰ হাড় কোনটো আমি অলপ আগতে সৰু হাড়টোৰ কথা গম পাইছিলোঁ মানৱ দেহত আটাইতকৈ ডাঙৰ হাড় হৈছে ফেমাৰ গতিকে ফেমাৰ হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়দি নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন মহাদেশ বুলি ভাবিছে পৃথিৱীৰ আটাইতকৈ শুদ্ধটো হৈছে এছিয়া মহাদেশ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন মহাদেশ এছিয়া ঠিক আছে নেক্সট কুৱেশ্যন
অ'কে চ' এইকেইটা আছিল আজি ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন অসম পুলিচৰ পৰীক্ষাৰ কাৰণে কেনেকুৱা লাগিছে আপোনালোকক প্ৰায় কমন কুৱেশ্যন এইকেইটা কুৱেশ্যন আপোনালোকে পৰীক্ষাত প্ৰায় সুধি থাকে ঠিক আছে চ' আশা কৰোঁ ক্লাছটো কৰি ভাল লাগিছে এতিয়াই কৈ দিওঁ যিসকলে PDF ল'ব বিচাৰে ক্লাছটো শেষ হোৱাৰ পিছত ল'ব পাৰিব চ' নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটো আপোনালোকে 149 rupees পে' কৰিব লাগিব আপোনালোকে আমাৰ সকলোবোৰ কমন কুৱেশ্যনৰ PDF লাভ কৰিব ঠিক আছে মাত্ৰ 149 rupeesত চ' আজিলৈ মানে নেক্সট ক্লাছত আপোনালোক প্ৰতিষ্ঠিত জয় হিন্দ জয় অসম